ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথ নে ৰাষ্ট্ৰীয় পুখুৰী? বিধ্বস্ত ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ। এয়া বঙাইগাঁও জিলাৰ যোগীঘোপাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। কেইবা ঠাইতো দেখা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত। ফলত এই পথেৰে অহা যোৱা কৰা হাজাৰ হাজাৰ যাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বৰ্তমান একাঠু একাঠু পানী জমা হৈ থকা গাঁতসমূহত ইতিপূৰ্বে একাধিক দুৰ্ঘটনা সংঘটিত হৈছে। এই পথেৰে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰাও নিত সহস্ৰাধিক যান বাহন যাতায়াত কৰে। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই জৰাজীৰ্ণ পথছোৱা অনতি পলমে মেৰামতি নকৰিলে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আচলতে বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গুৰুত্ব নিদিয়া হৈছে। কাৰণ আমি তেওঁলোকক বাৰম্বাৰ দাবী জনাইছোঁ, যিবিলাক প্ৰকাণ্ড প্ৰকাণ্ড গাঁত হৈছে মেৰামতি কৰি দিয়াৰ কাৰণে মই তেওঁলোকক অৱগত কৰাইছোঁ, কিন্তু তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে। কাৰণ আপোনালোকে গমে পায় এইখিনি জেগাত কেইদিনমান আগত প্ৰকাণ্ড এটা এক্সিডেণ্ট হ'ল, বহুত মানুহ প্ৰাণ হাৰাবলগীয়াও হৈছিল কেইদিনমান আগত। প্ৰকাণ্ড প্ৰকাণ্ড গাঁত হৈছে, কেৱল আমাৰ যোগীঘোপা বুলি নহয়, আমাৰ চলন্ত ভাৰতত আপোনালোকে দেখিবলৈ কেইদিনমান আগত বাতৰি সম্প্ৰচাৰ কৰি সেই দলঙৰ ওপৰত কিমান প্ৰকাণ্ড প্ৰকাণ্ড গাঁত হৈ আছে, কিন্তু এতিয়ালৈকে কোনো ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰে। গতিকে এই ক্ষেত্ৰত মই জিলা উপায়ুক্তগৰাকী আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ, অতি শীঘ্ৰে এই ৰাস্তাবিলাক মেৰামতি কৰি দি ৰাইজক অহা যোৱা যাতে সুব্যৱস্থা কৰি দিয়ে। ব্যতিক্ৰম নহয় গহপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথো। গহপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাৰ পাছতো কোনো ধৰণৰ মেৰামতি নকৰাত যাত্ৰীসকল অতিষ্ঠ হৈ পৰিছে। প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ফলত প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ক্ষোভিত ৰাইজে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গছপুলি ৰোপণ কৰি প্ৰতিবাদ কৰিছে। মই এতিয়া গহপুৰৰ পৰা আহিছোঁ, গোটেই ৰাস্তাটো গাড়ী যিমান চলে আপোনাৰ গুৱাহাটী মহানগৰীত চলাৰ দৰে গাড়ী চলে। এতিয়া মোৰ গাঁত এতিয়া কিবা বোকা ছিটিকনি পৰি গৈছে গোটেই পিছফালে। গতিকে এনেকুৱা গাঁত অকল ইয়াতে নহয়, গহপুৰৰ পৰা ধৰি গোটেই ৰাস্তাই এনেকুৱা গাঁত। আৰু এইবোৰ চৰকাৰ দৃষ্টিগোচৰ হ'ব লাগে। কাৰণ আমাৰ বিশেষকৈ এতিয়া ছাত্ৰ ছাত্ৰীসকল ওলাই আহোঁতে এই বিপদটোত সন্মুখীন হৈছে, বহু জেগাত চাইকেল গিৰি পৰিছে। যিখন দেশক ডিজিটেল ইণ্ডিয়া বুলি কোৱা হয়, এখন ৰাষ্ট্ৰ কিমান উন্নত তাৰ যাতায়াত ব্যৱস্থাটো তাৰ পৰিচয় দাঙি ধৰে। এতিয়া আপোনালোকে দেখা পাইছে যে 15 নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি উত্তৰ অসমৰ মূল ঘাইপথ আৰু ই অৰুণাচলৰ লগত সংযোগী পথ এটা, কিন্তু ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, বিভাগৰ কোনো কামসাৰ নাই। যাৰ বাবে আমি ৰাইজে আজি ৰাজপথৰ মাজত গছ পুলি ৰুবলগীয়া হৈছে। এটা কাৰণে ৰুই দিছোঁ যাতে ৰাইজে এটা ছিগনেল বুজি পাওক যে প্ৰকাণ্ড গাঁতত পৰিবলৈ তেওঁলোকৰ জীৱন আৰু সম্পত্তি ৰক্ষা হওক। গহপুৰৰ পৰা সমীৰণ বৰা আৰু যোগীঘোপাৰ পৰা আমিনুল হকৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।